বন্ধুসকল অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা কেতিয়া হ'ব বন্ধুসকল গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা অসম পুলিচৰ ফিজিকেল কেতিয়া হ'ব আচলতে জুলাই মাহত হ'ব না নাই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষা কেতিয়া হ'ব গেট 3 গেট 4 ভেকেঞ্চিৰ এডমিট কাৰ্ড ৰিটেন এক্সাম বাইবা টেষ্ট সকলো আপডেট মোৰ চেনেলৰ পৰা পাব মই এজন নিজে কেণ্ডিডেট হয় বন্ধুসকল আৰু আপোনালোকৰ হাতত প্ৰতিটো আপডেট 5 বছৰ ধৰি মই ভিডিঅ' বনাওঁ যিসকলে মোক হাতত দুই এজনক গালি পাৰে তেওঁলোকক কৈছোঁ গালি পাৰি কোনো লাভ নাই কেণ্ডিডেট আৰু কৰিব নোৱাৰে আৰু বন্ধুসকল মই শুদ্ধকৈ আপডেট দিবলৈ চেষ্টা কৰিম যিসকলে মোটামুটি হাজাৰৰ ভিতৰত 990 জনে মোক ভালে পায় 10 জন 5 জন ল'ৰা ছোৱালী হাজাৰৰ ভিতৰত বেয়া পায় ভাল বেয়া সকলোতে থাকেই বন্ধুসকল আৰু এইচএছৰ ৰিজাল্টটো আপোনালোকৰ সাধাৰণতে মোটামুটি মে মাহৰ প্ৰথম সপ্তাহত আহিব মই কৈছিলোঁ যে সাধাৰণতে ভিডিঅ'টো ফুল স্কিপ নোহোৱাকৈ নাচালে কেতিয়াও গম নাপায় মে মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব ৰিজাল্ট বন্ধুসকল 5 তাৰিখৰ আগতে ৰিজাল্ট দিয়া হ'ব 3-4 তাৰিখত 3 তাৰিখ বা 2 তাৰিখত ৰিজাল্ট দি দিব পাৰে বন্ধুসকল এইচএছৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ফাইনেল ৰিজাল্ট কিন্তু আপোনালোকে বহুতে মোক কৈ আছে যে বন্ধুসকল মই 24 তাৰিখৰ আজিৰ কথা কিয় কৈছিলোঁ বন্ধুসকল এইচএছ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত যে আজিৰ দিনটোতে ৰিজাল্ট যদি কিবা কাৰণে নিদিয়ে তেনেহ'লে মে মাহৰ প্ৰথম সপ্তাহত দিব বুলি মই কৈছিলোঁ বন্ধুসকল ভিডিঅ'টো গোটেইখিনি চোৱাৰ পিছতহে আপোনালোকে গোটেইখিনি কমেণ্ট কৰিব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো আচলতে কেতিয়া হ'ব গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাটো মোটামুটি সাধাৰণতে ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ নৱেম্বৰ মাহতে অনুষ্ঠিত হ'ব মোটামুটি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহত যদি অনুষ্ঠিত হয় ইফালে ডিএমইৰ পদো কিছুমান পদ আছে বন্ধুসকল ডিএমইৰ সাধাৰণতে গেট 4 পদখিনি বাকী আছে এইখিনি পদ সেইবোৰ মাহতে অনুষ্ঠিত হ'ব অক্টোবৰ ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাৰ বাবে আপোনালোকে যদি এতিয়ালৈকে সাজু হোৱা নাই আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক এতিয়ালৈকে বহুত সময় আছে বন্ধুসকল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মোটামুটি এতিয়াও 5 মাহ সময় আছে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক বন্ধুসকল ভালকৈ প্ৰিপাৰেশ্যন কৰিলে পৰীক্ষাত পাছ কৰিব পাৰিব আৰু এটা আপডেট আহিছে এইটো হৈছে সাধাৰণতে অসম পুলিচৰ ফিজিকেল সাধাৰণতে জুলাই মাহত হ'ব নে নাই বন্ধুসকল অসম পুলিচৰ ফিজিকেল জুলাই মাহত হ'ব বুলি কৈ আছে বন্ধুসকল জুলাই আগষ্ট মাহত বন্ধুসকল জুলাই আগষ্ট মাহত পুৰা বানপানী হৈ থাকে বন্ধুসকল প্ৰতি বছৰে সাধাৰণতে অসমত বানপানী ভৰপূৰ হৈ থাকে জুলাই আগষ্ট মাহত বানপানীৰে ভৰপূৰ হৈ থাকে আৰু জুলাই আগষ্ট মাহত অসম পুলিচৰ ফিজিকেল হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন মিটিঙতে উল্লেখ কৰি আছে বন্ধুসকল এইটো কিমান দূৰ সত্য বা জুলাই আগষ্ট মাহত ফিজিকেল অনুষ্ঠিত হ'ব পাৰিব নে নাই বন্ধুসকল সেইটো বেলেগ কথা মোৰ মতে জুলাই আগষ্ট মাহত ফিজিকেল বানপানীৰ বাবে নহ'ব পাৰে আৰু আপোনালোকৰ অলপমান পিছুৱাব হ'ব পাৰে আৰু 2-3 মাহ পিছুৱাব হ'ব পাৰে যেনেকৈ এতিয়া 3 মাহ সময় আছে আৰু 2-3 মাহ পিছুৱাব হ'ব পাৰে কাৰণ সাধাৰণতে শেষত যাই কিনে আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চিৰ দৰে হয় নেকি বন্ধুসকল ক'ব পৰা নাযায় বন্ধুসকল অসম চৰকাৰৰ গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে প্ৰিপাৰেশ্যন কৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যিকোনো আপডেট মোৰ চেনেলৰ পৰা পাব হেল্থৰ হওক গেট 3 গেট 4 ভেকেঞ্চিৰ আকৌ নতুন পদ মুকলি হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশদ ঘোষণা কৰিছে যে নতুনকৈ আৰু 50,000 নতুন নানান ধৰণৰ পদ মুকলি হ'ব আপোনালোকে প্ৰতিটো খবৰ মোৰ চেনেলৰ পৰা পাব এডমিট কাৰ্ড ৰিটেন এক্সাম বাইবা টেষ্ট সকলো খবৰ পাব কাৰণ মই নিজে এজন কেণ্ডিডেট হয় সকলো সময়তে আপডেট আপোনালোকক মই দিম মই নিজে প্ৰিপাৰেশ্যন কৰিছোঁ আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক অনলাইন